হাই গাইজ, মই ডিউটিৰ পৰা আহিলোঁ। আহি কিনে মই কাপোৰটো চেঞ্জ কৰি ল'লোঁ। কাপোৰটো পিন্ধি মানে কি ক'ৰ পৰা মোক বিচা পালে চাওকচোন, গাল মুখ সকলো মোক লাল কৰি দিলে। পিছত মোৰ কাষৰ খুৰী এটাক ক'লোঁ, কাষৰ খুৰীয়ে মানে কেনেকুৱা কাণত চূণ লগাই দিলে। কাণত চূণ লগালে কিন্তু সঁচা কথা দেই, বিচা থাকিলে আপোনালোকে কাণত চূণ লগাই দিব, অলপ মানে ভাল হয়। কিবা আগৰ নিয়ম আৰু এইবিলাক কয় আৰু মোৰ আইতাহঁতে কৈছিলে। পিছত মোৰ বিচা ডাকিলে মইতো ক'তো মানে কি থাকিব পৰা নাই, এনেকুৱা খুজুলি কৰি আছোঁ, পুৰাবিলাক লাল হৈ গ'ল। বৰদৰে দেখা পাইছেনে আপোনালোকে মোক ফেচটো চাওকচোন। তেতিয়া মোৰ মনত পৰিলে, মই স্কুলত পঢ়ি থাকোঁতে মোৰ লগৰীয়া এজনী কৈছিলে, বিচা ডাকিলে কলগেট সানি দিবি, তেতিয়া বহুত ভাল হয়। মানে সেইটো কথা মোৰ মনত পৰিলে। মই মানে কলগেটটো লৈ, যিকোনো কলগেট আপুনি ব্যৱহাৰ কৰিব পাৰে, কলগেটটো লৈ কিনে মই মুখত মোহাৰি কিনে ধুলোঁ। তেতিয়া মোৰ মুখখন পূৰা কুল হৈ গ'ল। কুল হৈ যোৱাৰ পিছত ধুই আৰু যেতিয়া অলপ ভাল পালোঁ, মানে কি এতিয়া আগতকৈ মানে ভাল হৈছে আৰু লাহে লাহে ভাল হ'ব। একদমতো জলদিটো ভাল হৈ নাযায় অকণমানতো এনেকুৱা চিন থাকিবই বাৰু, অলপ লাহে লাহে ভাল হ'ব। কিন্তু যিটো খুজুলি আছিলে এনেকুৱা লাগি আছিলে সেইটো কমিলে। আপোনালোকৰ যদি কেতিয়াবা বিচা ধৰে, মানে আপোনালোকে এইটো মানে কি হুমুদি এটা কৰি চাবচোন। এই কলগেট, যিকোনো কলগেট আপোনালোক য'তেই বিচা নাথাকক কিয়, তাতে কলগেট অলপ লৈ মোহাৰি দিব আৰু 2 মিনিটমান পিছত ৰাহি আপোনালোকে ধুই দিব ঠাণ্ডা পানীৰে। তেতিয়া আপোনালোকৰ মানে কি অলপ আৰাম পাব। বিচা ডাকিলেতো যাক ডাকিছে হয়তো তেওঁলোকে অনুভৱ কৰিছে বিচা ডাকিলে কেনেকুৱা লাগে। দেখিছেনে, মোৰ মুখ চুখ পূৰা লাল হৈ গৈছে, বৰদৰে দেখা হৈ গৈছে। এতিয়া মানে কি আছে, মোৰ মুখটো লাল হৈ আছে, হ'লেও কলগেট সানি আহিছোঁ পূৰা ঠাণ্ডা ঠাণ্ডা পৰি আছে। আপোনালোকে এইটো ব্যৱহাৰ কৰি চাওক আৰু আপোনালোকে এইটো ফুল প্ৰমাণ পাব। মোক লগৰীয়া এজনী কৈ আছিলে, মানে এনেকুৱা হুমুদি ঘৰত কৰা উপায়টো মোক কৈ আছিলে, কলগেটেৰে ঘৰত কৰি চাব কৈ আছিলে। কিন্তু মই এনেকুৱাটো পাহৰি আছিলোঁ আৰু হয়তো মোক বিচা ডাকা নাছিলে, সেইটো কাৰণে মই এইটো ব্যৱহাৰ কৰি পোৱা নাছিলোঁ। আজি মই নিজে এইটো ট্ৰাই কৰি চালোঁ আৰু মোৰ লগত ছাকচেছ হৈও গ'ল। আপোনালোকে এনেকুৱা কৰিবচোন, বিচা ডাকিলে কলগেট সানি দিব, আপোনালোকেও ভাল পাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ভিডিঅ'টো ছেভ কৰি আৰু সকলোকে শ্বেয়াৰ কৰি দিব।